নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি সাংসদ ফণীভূষণ চৌধুৰীয়ে আজমলক লৈ এটা বিস্ফোৰক মন্তব্য কৰিছে। বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে আজমল অসমৰ বাবে সম্পদ নহয়, আজমল অসমৰ বাবে বোজা হৈ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত এটাই চৰ্চা। এয়া হৈছে অখিল গগৈৰ পত্নী। অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ সামাজিক মাধ্যম এক প্ৰকাৰৰ তোলপাৰ, আৰু তাৰ মাজতেই মৌলানা বদৰুদ্দিন আজমলে কি কৈছে অখিল গগৈৰ পত্নীক লৈ। আজি সংবাদ মাধ্যমৰ সন্মুখত গৰজি উঠিছে বদৰুদ্দিন আজমল, আৰু আজমলৰ তৰফৰ পৰা কোৱা হৈছে, হয় মই আজমলে কৈছো, অখিল গগৈৰ পত্নী বহি। শেহতীয়াকৈ আজমলে বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নীক বহি বুলি মন্তব্য কৰিছিল, আৰু সেই মন্তব্যৰ পিছতে আকৌ সাংবাদিকে প্ৰশ্ন কৰাত আকৌ কৈছে আজমলে যে মই আজমলে কৈছো অখিল গগৈৰ পত্নী বহি। কেৱল সিমানেই নহয়, অখিল গগৈৰ পত্নীক লৈ পুনৰ অশুভনীয় মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। অখিল গগৈৰ পত্নীক পুনৰ বহি বুলি কলে আজমলে। বুঢ়ী বুলি নকৈ ডেকা বুলি কম নেকি বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। খঙত টিঙিৰুতলা হৈ পৰিছে আজি বদৰুদ্দিন আজমল। AIDFৰ মহিলা মৰ্চাৰ অনুষ্ঠানত গীতাশ্ৰী তামুলী লৈ আজমলৰ অশুভনীয় কটু মন্তব্য। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাত্ৰ কিছু সময়ৰ পাছতে সন্ধিয়া 5:30 বজাৰ লগে লগেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব গুৱাহাটীত। আমি জনাই আছো এটা বিশেষ খবৰ। আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিয়লি 5:30 বজাত প্ৰদৰ্শিত হ'ব ঝুমুৰ বিনন্দিনী অনুষ্ঠান, য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু সেই ঝুমুৰ বিনন্দিনী অনুষ্ঠান আৰম্ভ হ'ব মাত্ৰ কিছু সময়ৰ পাছতে 5:30 বজাৰ লগে লগেই। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটী মহানগৰীত বাহন চলাচলত নিষেধাজ্ঞা দিয়া হৈছে। কেতবোৰ নতুন SOPও জাৰি কৰা হৈছে। অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাক্ষণতেই গুৱাহাটী মহানগৰীত বাহন চলাচলৰ পথ সলনিও কৰা হৈছে। আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ সাজু হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যবাসী, কিয়নো 8,888 গৰাকী শিল্পীৰ ঝুমুৰ নাচেৰে মুখৰিত হৈ পৰিব সৰুসজাইৰ বাকৰি। সৰুসজাইৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া ঝুমুৰ বিনন্দিনী 2025 আজি এক অপৰূপ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব, কিয়নো 8,888 গৰাকী শিল্পীৰ ঝুমুৰ নাচেৰে মুখৰিত হৈ পৰিব আজি গুৱাহাটী সৰুসজাইৰ ষ্টেডিয়াম। পৰৱৰ্তী খবৰটো হৈছে ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী। বাদলৰ শব্দৰে মুখৰিত হ'ব আকাশ বতাহ। সন্ধিয়া 5:30 বজাৰ পৰাই আৰম্ভ হ'ব ঝুমুৰৰ অনুষ্ঠান। 5 বজাতে পাছ থকা দৰ্শকসকলক সোমাব লাগিব সৰুসজাই। প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ গাড়ীৰে অভিবাদন জনাব শিল্পীসকলক। ঝুমুৰৰ অনুষ্ঠান উপভোগ কৰি পোনে পোনে প্ৰত্যক্ষ কৰিব প্ৰদৰ্শনী। এডভান্টেজ আছামৰ প্ৰদৰ্শনীৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয় শংকৰ উপস্থিত থাকিব। আজি সন্ধিয়া যোৰহাট পাবহি 61খন দেশৰ ৰাষ্ট্ৰদূত। নিশা ৰয়েল ডি কাছা আৰু বৰগছত থাকিব প্ৰতিনিধিসকল। কাজিৰঙাত জীপ চাফাৰী কৰি বিশেষ বিমানেৰে আহিব গুৱাহাটীলৈ। আম্বানী আদানীকে ধৰি বহু উদ্যোগপতি উপস্থিত থাকিব এডভান্টেজ আছামত। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী বাইদেউক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সূৰ্য পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত হ'ব নেকি? গীতাশ্ৰী তামুলীৰ চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। সূৰ্য পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত হ'ব নেকি?
ঢেকিয়াজুলি কলেজৰ এগৰাকী অধ্যাপিকাই ইতিমধ্যে সামাজিক মাধ্যমত কৈছিল সকলো কথা গীতাশ্ৰী তামুলীত কৈ তেখেতৰ নম্বৰ বেছি আছিল বুলি কৈছে অখিল গগৈয়ে কৈছিল মোৰ পত্নী PhD কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কলে সেই সময়ত PhDৰ ব্যৱস্থাই নাছিল তেনেহলে এই বিষয়ৰ ওপৰত কি তদন্ত হ'ব লাগে এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সময়ত তাবুৰাম টাইট এতিয়া নাই গতিকে তদন্ত কি দৰে চলিব অখিল গগৈয়ে তেজপুৰৰ অধ্যাপিকা গৰাকীৰ ঘৰলৈ গৈ চাইলক মাৰ্কশ্বিট চাৰ্টিফিকেট খুৰ্জা পূবৰ পৰা ওলাই এই বিষয়ত তদন্ত হ'ব নেকি বুলি আজি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে কেতবোৰ ঔষধৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে আমি জনাই আছো ডাঙৰ খবৰ গেষ্ট্ৰিক পেইন কিলাৰ লগতে ডায়াবেটিছৰ দৰব খাওঁতে আপুনি 10 বাৰ চিন্তা কৰক সাৱধান হওক কিয়নো 84 বিধ ব্যৱহৃত ঔষধ ফেইল এতিয়াৰে পৰা যিকোনো দৰব ব্যৱহাৰ কৰোঁতে সাৱধান হওক সতৰ্ক হওক গেষ্ট্ৰিক পেইন কিলাৰ ডায়াবেটিছৰ দৰব খাওঁতে আপুনি 10 বাৰ চিন্তা কৰক ঔষধৰ নামত দেশৰ জনতাই খাইছে নেকি বৰবিহ গুণগত মান পৰীক্ষাত ব্যৰ্থ হৈ পৰিছে 84 বিধ ব্যৱহৃত ঔষধ এই 84 বিধ দৰবৰ ব্যৱহাৰ ইমানেই ভয়ংকৰ যে মৃত্যু পৰ্যন্ত হ'ব পাৰে আপোনাৰ চেন্ট্ৰেল ড্ৰাগছ কন্ট্ৰোল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে তালিকাত আছে গেষ্ট্ৰিক পেইন কিলাৰ কোলেষ্ট্ৰল মধুমেহৰ ঔষধ আপুনি এতিয়া ঔষধ খাওঁতে চিন্তা কৰক বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব পাৰে 84 বিধ ঔষধ অতি নিম্নমানৰ এই দৰব ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় সংস্থাটোৰ বিগত বৰ্ষৰ ছেপ্টেম্বৰতো গুণগত মান পৰীক্ষাত ব্যৰ্থ হৈ পৰিছিল 53 বিধ ঔষধ পেৰাচিটামৰ লগতে ক্লেভাম 625 পেনডি আদি ঔষধ ব্যৰ্থ হৈছিল পৰীক্ষাত কিন্তু এতিয়াৰ পৰা যিকোনো ঔষধ ব্যৱহাৰ কৰোঁতে আপুনি সাৱধান হওক সতৰ্ক হওক আন এটা খবৰ হৈছে সামাজিক মাধ্যমত এটাই চৰ্চাৰ বিষয় হৈছে আজি IIT বাবা কিয়নো কালি ইণ্ডিয়া আৰু পাকিস্তানৰ যিখন মেচ অনুষ্ঠিত হৈছিল সেই মেচত ভাৰতে পৰাজয় সাব্যস্ত কৰিব বুলি ভৱিষ্যতবাণী দিছিল IIT বাবাই আৰু IIT বাবাৰ এই ভৱিষ্যতবাণীৰ পিছতে যেতিয়া ভাৰতে জয়লাভ সাব্যস্ত কৰিছে ভাৰত টিম ইণ্ডিয়া যেতিয়া জিকিছে তাৰ পিছত এতিয়া সামাজিক মাধ্যমত বিচাৰি ফুৰিছে জনতাই ক্ৰিকেট অনুৰাগীসকলে IIT বাবাক ক'ত হেৰাল এতিয়া IIT বাবাৰ ভৱিষ্যতবাণী 12 ঘণ্টা পাৰ হ'ল ভাৰত পৰাস্ত হ'ব বুলি কোৱা IIT বাবা হেৰাই গ'ল আমি জনাই আছো সবিশেষ খবৰ 12 ঘণ্টা পাৰ হ'ল খবৰ নাই ভাইৰেল IIT বাবাৰ ফ্লপ হ'ল IIT বাবাৰ ভৱিষ্যতবাণী ভুল প্ৰমাণিত হ'ল ভাৰত পাকিস্তানৰ খেলক লৈ কৰা IIT বাবাৰ ভৱিষ্যতবাণী IIT বাবাই কৈছিল পাকিস্তান জিকিব পাকিস্তানৰ হাতত ভাৰত পৰাস্ত হ'ব বুলি কোৱা IIT বাবাক বিচাৰি ফুৰিছে এতিয়া ক্ৰিকেট অনুৰাগীসকলে কিন্তু সন্ধান নাই IIT বাবাৰ সামাজিক মাধ্যমত IIT বাবাক বিচাৰি এতিয়া অনুসন্ধান আৰম্ভ কৰিছে ক্ৰিকেট অনুৰাগী IIT বাবাৰ মিম বনাই বিচাৰি ফুৰিছে সামাজিক মাধ্যমত পাকিস্তানক পৰাস্ত কৰি সেমিত প্ৰৱেশ টিম ইণ্ডিয়াৰ কিন্তু IIT বাবাৰ সেই ভৱিষ্যতবাণীৰ পিছতে এতিয়া এইদৰে সামাজিক মাধ্যম তোলপাৰ লগাইছে ক্ৰিকেট অনুৰাগীসকলে কিন্তু ভাৰত জয়ী হোৱাৰ পাছৰে পৰা অন্তৰ্ধান হৈ পৰিছে IIT বাবা আজি সন্ধিয়াৰ সভাতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহা বিপদত আছে বৰ্তমান বদৰুদ্দিন আজমল গ্ৰেপ্তাৰ হ'ব পাৰে মৌলানা বদৰুদ্দিন আজমল গ্ৰেপ্তাৰ হ'ব পাৰে UDF প্ৰধান বদৰুদ্দিন আজমল কিয় সেয়া জনোৱাৰ চেষ্টা কৰিছো গ্ৰেপ্তাৰ হ'ব পাৰে আজমল বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যৰ থানাই এজাহাৰ দাখিল কৰা হৈছে বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক ৰাজহুৱাকৈ অপমান কৰি বিপদত পৰিছে এতিয়া AIUDF প্ৰধান বদৰুদ্দিন আজমল বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক ৰাজহুৱাকৈ অপমান কৰিছে বদৰুদ্দিন আজমলে তাৰ পিছত বিপদত পৰিছে থানাই এজাহাৰ দাখিল কৰা হৈছে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অধ্যাপিকা গীতাশ্ৰী তামুলী বাইদেউ সন্দৰ্ভত কৰিছিল অশালীন মন্তব্য মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে বদৰুদ্দিন আজমলে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগিব ক্ষমা নুখুজিলে ভয়ংকৰ আন্দোলন সন্মুখীন হ'ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এফালে গোচৰ আৰু আনফালে প্ৰতিকৃতি দাহ কৰা হৈছে কি দুবৰে কি বিলাসী পাৰা
কি বঙাইগাঁৱত চৌদিশা আজমলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে অসমৰ ৰাজনীতিত অচল হৈ পৰা বদৰুদ্দিন আজমলক খিয়াল আখ্যা ৰাইজৰ দলৰ অসমৰ ৰাজনীতিত অচল হৈ পৰা বদৰুদ্দিন আজমলক খিয়াল বুলি আখ্যা দিছে বদৰুদ্দিন আজমলক হয় গ্ৰেপ্তাৰ কৰক নহয় মানসিক চিকিৎসা কৰক বদৰুদ্দিন আজমলৰ অখালীৰ মন্তব্যই অপমান কৰিছে শিক্ষক সমাজকো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে জেচিবি আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু তাৰ পিছতেই 20 গৰাকীকৈ শিশু মহিলা সহ 20 গৰাকীকৈ লোকে জীৱন মৃত্যুৰ সৈতে যুঁজিছে দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা জেচিবি আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ তাৰ পিছতে জীৱন মৃত্যুৰ সৈতে যুঁজিছে শিশু মহিলা সহ 20 গৰাকীকৈ লোকে জীৱন মৰণৰ সৈতে যুঁজিছে শিশু মহিলা সহ 20 জনে তিতাবৰত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা যত 20 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঘটনা চালক শিশু মহিলা সহ আটাইকেইগৰাকী জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে